নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক দুনু ব্লকলৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত মই এটা মিচিঙৰ এটা ডিছ আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। বন্ধু বান্ধৱীসকল, আমি সকলোৱে জানো যে পচলাৰে গাহৰি মাংস বনাওঁ আৰু কলডিলেৰেও বনাওঁ, কিন্তু মই আজি এই দুটা বস্তু মিক্স কৰি পেলাই কেনেকৈ মই গাহৰি মাংস বনাব পাৰি তাকে অকণমান দেখুৱাম বুলি ভাবিছোঁ। আমি ইয়াত বিধে কাম কৰি আছোঁ। আচলতে আমি চিম্পুলকৈ গাঁৱৰ এটা খানা খাইছোঁ, দুই এগৰাকী মহিলাই গোট খায়। ইয়াতে কিছুমানে ধৰক নহৰু পনৰু বাচিছে, কিছুমানে হয়তো পিঁয়াজটোকে কাটিছে আৰু কিছুমানে পচলা আৰু কলডিলকে কাটিছে। আজি প্ৰধানকৈ মই কলডিল আৰু পচলাৰেনো আমি কেনেকৈ গাহৰি মাংস বনাব পাৰি তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আমি সকলোৱে সাধাৰণভাৱে ব্যৱহাৰ কৰোঁৱেই, কিন্তু বিধে কৰোঁ। গাহৰি মাংসৰ লগত পচলা আৰু কলডিলৰ লগত গাহৰি মাংস তেনেকৈ আমি বনাই খাইছোঁ। কিন্তু আজি দুইবিধ মই কেনেকৈ বনাম আপোনালোকে চাওকচোন। এয়া তেল গৰম হৈছে, এনেকৈ আমি পিঁয়াজখিনি দি লৈছোঁ, চবখিনি বস্তু। বন্ধু বান্ধৱীসকল, জুইত বনোৱা বস্তুৰ সোৱাদেই বেলেগ, চব্জিৰ সোৱাদেই বেলেগ, গতিকে মই জুইয়ে ব্যৱহাৰ কৰোঁ। মচলাখিনি পিঁয়াজ নহৰু সকলো দি এইখিনি অকণমান লাল কৰি পেলাইছোঁ, কাৰণ তেতিয়া চেণ্টটো ভাল হয়। নহ'লে বিজলুৱা ভাৱ এটা বা পিঁয়াজকেইটা নিসিজা নিচিনাকৈ হৈ থাকে। অলপ নিমখ অলপো ছটিয়াইছোঁ। ওচৰতে আমি কিছুমান পুৰিছোঁ মাংস, পুৰি পেলাই কাষতে থৈছোঁ। এইটো আমি বনাম। মাংসখিনি আমি কেৰাহীত দিলোঁ আৰু ভালদৰে মিছল কৰি লৈছোঁ, যাতে কেৰাহীটোত লাগি নধৰক, কাৰণ জুইখিনিও টান হৈ আছে। এইখিনি সকলো ৰান্ধনি হিচাপে আমি চাব লগা হয়। মাংসখিনি আমি তেলত ধুনীয়াকৈ মিলাই লৈছোঁ। যিমান পাৰে তিমান আটাটোৰ দ্বাৰাই আমি গুলিব ধৰিছোঁ, যাতে সমানে তেল আৰু মচলাবোৰ সমানে পৰে। ধুনীয়াকৈ মিছল কৰি ল'লোঁ। এতিয়া ঢাকনিটো লগাই লৈছোঁ। ঢাকনিটো লগোৱাৰ কাৰণটো হ'ল ভাপখিনি ৰাখি ধৰাৰ কাৰণে। সোনকালে মাংসখিনিও সিজিব, আনফালে কিবাও হ'ব, ওপৰৰ পৰা ধূলি চুলি নালাগিব। আনফালে আমি পচলা তৈয়াৰ কৰিছোঁ। লাগি ধৰিবৰ কাৰণে আমি বাৰে লৰাই থাকিব লগা হয়। মাংসখিনি যেতিয়ালৈকে কৰকৰীয়া নহয় তেতিয়ালৈকে আমি পচলা আৰু কলডিলটো নিদিওঁ। মই কেমেৰা ধৰি আছোঁ কাৰণে গাঁৱৰে এগৰাকী বান্ধৱীক মই লৰাব দিছোঁ। এই পচলাখিনি 2-3 বাৰ আমি ভালকৈ ধুই ল'ম। আনফালে জলকীয়া খুন্দাই পুৰিয়েই আছে। এনেকৈহে আমি গাঁৱৰ খানাখিনি তৈয়াৰ কৰিছোঁ। এতিয়া আমি জলকীয়াখিনিও দিছোঁ। যিখিনি বস্তু আমি খুন্দিছিলোঁ বা বাচিছিলোঁ চবখিনি দিছোঁ। পানী অলপো মাজে ছটিয়াইছোঁ, যাতে তলত লাগি নধৰক। এয়া পচলা আমি লগাম। এয়া পচলা লগাইছোঁ। এতিয়া মাংসখিনি প্ৰায় সিজিলে, গতিকে পচলাৰ পানীৰেই ইহঁতক অন্য পানী নিদিয়াকৈ আমি সিজাই ল'ব পাৰিম। চাই যাওকচোন আমি কি কৰি যাম। প্ৰথম ভাগৰ পচলাখিনি আমি লগাইছোঁ, কাৰণ এইখিনি সিজি যোৱাৰ পাছত আৰু পচলা লগাম,
কাৰণ লাষ্টলৈকে পচলাখিনি নাইকিয়াই হৈ যাব। এতিয়া আকৌ দ্বিতীয়বাৰ লগাইছোঁ। এইখিনি সিজিব দি আমি মিলাম। এয়া সম্পূৰ্ণ পচলা নেদেখাই হ'ল। গতিকে বন্ধু বান্ধৱীসকল, এনেকৈ পচলা আৰু কলডিলেৰে গাহৰি মাংস বনোৱা হয়। তাৰ পাছত আমি কি জুৰিছে কি জুৰা নাই, ৰংটো অলপ কম হৈছে নেকি, নিমখটো অলপ কম হৈছে নেকি, এইখিনি চাকি লোৱাটো স্বাভাৱিক। এগৰাকী ৰান্ধনীয়ে এইখিনি জানেই। এনেকৈ আমি সোৱাদযুক্ত কলডিল আৰু পচলাৰে আমি গাহৰি মাংস বনাইছোঁ এয়া শোৱাৰ পটত। বন্ধু বান্ধৱীসকল, এয়া আমাৰ এতিয়া খাবলৈ আমি বহিলোৱেই। মইজনী অকণমান ওলাইছোঁ দেই, কেমেৰা ধৰি থাকি আপোনালোকৰ আগত আহিবই পৰা নাই। এতিয়া ভাত অকণমান ড্ৰিংক কৰিলোঁ আমাৰ দেশীয় আপঙেৰে। এইখিনি নেদেখুৱালোঁ আৰু এতিয়া আমি ভাত খাবলৈ বহিছোঁ, এইখিনিয়ে দেখুৱাইছোঁ। এনেকৈয়ে আমি দিনযোৰা আজি কাৰ্যসূচীটোত খোৱা বোৱাৰে সময়খিনি কটালোঁ। বন্ধু বান্ধৱীসকল, আমি কৰ্মসূত্ৰে বেলেগ জেগাত থাকোঁ যদিও গাঁওখনত এনেকুৱা অমূল্যা কানাবোৰ মৰম চেনেহ আনে আৰু আপোন ভাৱটো বেছিকৈ গঢ়ি তোলে। সেইকাৰণে এইবিলাক মই কৰিয়েই থাকোঁ। আপোনালোকে ব্লগটো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, এটা ব্লগ বনাবলৈ বহুত কষ্টও হয়, সময়ো যায়। গতিকে এইখিনি চাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখি আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ। ধন্যবাদ।